নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ডাঙ্গা বস্তিত। আৰু ডাঙ্গা বস্তিৰ যি ইস্কন মন্দিৰ, এই ইস্কন মন্দিৰৰ বাকৰিত আমি উপস্থিত আছোঁ। আৰু এইবেলি ইস্কন মন্দিৰৰ বাকৰিত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। আৰু জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাক লৈ আজি এক উদুলি পৰিৱেশ। এয়া হৈছে কেহৰুখন্দা অৰ্থাৎ ডাঙ্গা বস্তিৰ যি ইস্কন মন্দিৰৰ দৃশ্য। আৰু ইস্কন মন্দিৰত এনেদৰেই আজি হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে, কিয়নো আজি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। আৰু এই ৰথযাত্ৰা উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আহি পেলাই ইয়াত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ, মাংগলিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই ৰথযাত্ৰাৰ অনুষ্ঠানত। আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আহিছে ভক্তসকল, আহি পেলাই এই ৰথযাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু এনেদৰেই নাচি বাগি আত্মহাৰা হৈছে বহুতো ভক্তই। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কেহৰুখন্দাৰ দৃশ্য অৰ্থাৎ ডাঙ্গা বস্তিৰ দৃশ্য। আৰু ডাঙ্গা বস্তিৰ যি ইস্কন মন্দিৰ বাকৰিত আজি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়াত আহিছে, আহি পেলাই এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ডাঙ্গা বস্তিৰ যি ইস্কন মন্দিৰ, এই ইস্কন মন্দিৰত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। আৰু হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে ইয়াত, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। আৰু ইয়াত কেইবাগৰাকীও ভক্ত আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা দাদা, কি ক'ব দাদা, অনুভৱ কেনেকুৱা আজি? ভাল লাগি আছে। কিমান ভক্ত আজি সমাগম হৈছে? কমচে কম 5,000 পৰা 8,000 মানুহ হ'ব। এতিয়ালৈকে 5,000লৈকে আহিছে, কিন্তু আৰু 3-4,000 মানুহ হ'ব। আৰু হয়, ইতিমধ্যে শুনিলে ইয়াত বহুতো ভক্তৰ সমাগম হৈছে। আৰু ভক্তসকল এতিয়াও আহি আছে বিভিন্ন প্ৰান্তৰ পৰা। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে কেহৰুখন্দাৰ দৃশ্য। আৰু কেহৰুখন্দাত এনেদৰেই আজি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা। আৰু শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উপলক্ষে এনেদৰেই নাচি বাগি আনন্দত আত্মহাৰা হৈছে সকলোৱে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি কেহৰুখন্দাত। আৰু কেহৰুখন্দা অৰ্থাৎ ডাঙ্গা বস্তিৰ যি ইস্কন মন্দিৰ, এই ইস্কন মন্দিৰত এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে ইয়াত, আহি পেলাই সকলোৱে এই জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে ভক্তসকল আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, কি ক'ব আজি অনুভৱ কেনেকুৱা? আজি বহুত ভাল আজিৰ অনুভৱ। আমাৰ ইয়াতে শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আমাৰ এই ঢেকিয়াজুলিত প্ৰত্যেকবাৰে উলহ মালহেৰে পালন কৰা হয়। আৰু এইবাৰো খালি বতৰটো অলপ গৰম দিছে, বাকী চব ঠিক আছে। ভক্তৰ সমাগম হৈছে ইয়াত বহুত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। মোটামুটি দিনৰ 10 বজাৰ পৰাই আৰম্ভ হৈছে। হয়, ইতিমধ্যে শুনিলে হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে এই কেহৰুখন্দা অৰ্থাৎ ডাঙ্গা বস্তিত থকা যি ইস্কন মন্দিৰ। আৰু ইস্কন মন্দিৰত এনেদৰেই আজি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উদযাপন কৰা হৈছে। আৰু এনেদৰেই জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাক লৈ এক উদুলি পৰিৱেশ। হেজাৰ হেজাৰ ভক্তৰ এনেদৰে সমাগম ঘটিছে আজি ডাঙ্গা বস্তি অৰ্থাৎ কেহৰুখন্দাত। আৰু এনেদৰেই কেহৰুখন্দা অৰ্থাৎ ডাঙ্গা বস্তিত থকা যি ইস্কন মন্দিৰত আজি উৎসৱমুখৰ পৰিৱেশ, আজি এক মেলা সদৃশ পৰিৱেশ সৃষ্টি হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এই ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আজি এক উদুলি পৰিৱেশ কেহৰুখন্দাত। আৰু কেহৰুখন্দাত এনেদৰেই আজি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উদযাপন কৰা হৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে কেহৰুখন্দাৰ দৃশ্য। আৰু কেহৰুখন্দাত এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আহি পেলাই ভক্তসকলে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, মাংগলিক পৰিৱেশ, নান্দনিক পৰিৱেশ আজি বিৰাজ কৰিছে কেহৰুখন্দাত। আৰু এক যানজঁটো দেখিবলৈ পোৱা গৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ভক্তৰ সমাগমে যানজঁট হৈ পৰিছে। সঁচাই আজি অজস্ৰ ভক্তৰ সমাগম হৈছে এই কেহৰুখন্দাত। আৰু ভক্তসকলে এই কেহৰুখন্দাত ৰথযাত্ৰাত আহি সকলোৱে প্ৰভু জগন্নাথক আজি প্ৰাৰ্থনা কৰিছে, পূজা কৰিছে আৰু বিশ্বশান্তিৰ কামনা কৰিছে। আৰু এনেদৰেই আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ কেহৰুখন্দাৰ পৰা। আৰু এয়া হৈছে কেহৰুখন্দাৰ দৃশ্য। আৰু কেহৰুখন্দাত এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে, আৰু ভক্ত ইয়াত আছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে। আমাৰ জগন্নাথ মহোৎসৱ আজি চলি আছে, ৰথযাত্ৰা হ'ব, অকণমান পিছতে আৰম্ভ হ'ব। খুব ধুনীয়া লাগিছে। আশা কৰোঁ চবে ইয়াৰ আনন্দটো উপভোগ কৰিব পাৰিব। ধন্যবাদ।
হয় ইতিমধ্যে শুনিলে সকলোৰে এটাই কথা শান্তিপূৰ্ণভাৱে এই শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা আজি সম্পূৰ্ণ হওক তাৰে কামনা কৰিছোঁ সকলোৱে আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু এগৰাকী বাইদেউ আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম অনুভৱ কেনেকুৱা আজি বহুত ভাল লাগিছে আমি মংগলদৈৰ পৰা আহিছোঁ ইয়াতে মানে শুনি থাকোঁ খুব ধুনীয়া হয় ঢেকীয়াজুলি ইস্কন মন্দিৰত গতিকে আমি মংগলদৈ ইস্কনৰ পৰা ইয়াতে কেইগৰাকীমান আহিছোঁ উপভোগ কৰিবলৈ খুব ভাল লাগিছে আহি পেলাই চাই হয় ইতিমধ্যে শুনিলে তেখেতলোকে আহিছে মংগলদৈ যি ইস্কন মন্দিৰৰ পৰা এই কেহৰুখুন্দা অৰ্থাৎ ডাঙ্গাবস্তিৰ ইস্কন মন্দিৰলৈ আৰু ইয়াত আহি প্ৰভু শ্ৰী শ্ৰী জগন্নাথক আজি প্ৰাৰ্থনা কৰিছে বিশ্বশান্তিৰ কামনা কৰিছে আৰু সকলোৰে অপয় অমংগল দূৰ কৰি এটা শান্তিৰ পৰিৱেশ ঘূৰি আহক তাৰে কামনা কৰিছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে কেহৰুখুন্দাৰ দৃশ্য আৰু কেহৰুখুন্দাত আজি লোকে লোকাৰণ্য হৈ পৰিছে হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে কেহৰুখুন্দাত আৰু সকলোৱে ইয়াত অংশগ্ৰহণ কৰি প্ৰভু জগন্নাথ সেৱা জনাই সকলোৱে বিশ্বশান্তিৰ কামনা কৰিছে আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে কেহৰুখুন্দাৰ দৃশ্য এনেদৰেই হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে অনুভৱ কেনেকুৱা বাইদেউ আজি ভাল লাগিছে বহুত ক'ৰ পৰা আহিছে তামোলপুৰ নাগৰিজুলিৰ পৰা তামোলপুৰৰ পৰা হয় ইতিমধ্যে শুনিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে কোনোবা মংগলদৈৰ পৰা কোনোবাই তামোলপুৰৰ পৰা কোনোবাই নাগৰিজুলিৰ পৰা এনেদৰেই ভক্তসকলে আহি অংশগ্ৰহণ কৰিছে এই জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত আৰু অংশগ্ৰহণ কৰি সকলোৱে বিশ্বশান্তিৰ কামনা কৰিছে অনুভৱ কেনেকুৱা আজি খাই পেটে পৰা আহিছোঁ আমি খুব ভাল লাগিছে জগন্নাথ ভাল লাগিছে খুব ভাল লাগিছে এই বছৰ প্ৰথম আহিছে নেকি না ছেকেণ্ড টাইম হয় ইতিমধ্যে শুনিলে ভক্তসকলে কোনোবাই যদি প্ৰথম বৰ্ষত আহিছে কোনোবাই আকৌ আগতেও আহি গৈছে এই কেহৰুখুন্দা অৰ্থাৎ ডাঙ্গাবস্তিৰ এই ৰথযাত্ৰাত আৰু আজি এক উৎসৱমুখৰ পৰিৱেশ আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এই ৰথযাত্ৰাই সকলোৰ মাজলৈ যি হিংসা বিভেদ নাইকিয়া কৰি শান্তিৰ বাৰ্তা ঘূৰাই আনক প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাওক আমিও তাৰে কামনা কৰিছোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই কেহৰুখুন্দা অৰ্থাৎ ডাঙ্গাবস্তিৰ ইস্কন মন্দিৰৰ পৰাই সকলো ভক্তপ্ৰাণ ৰাইজলৈ প্ৰভু জগন্নাথৰ আশীষ লৈ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।